অন্তৰালভাৱে দেখুৱাই গৈছো যে নৱনিৰ্বাচিত বিধায়কসকল আহিছে এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টিৰ পৰা আপুনি নিৰ্বাচিত হৈ আহিছে সদনৰ শপত গ্ৰহণ কৰিব গতিকে আজিৰ দিনটোৰ মনত কোনবোৰ কথা আহিছে এই মুহূৰ্তত নাজিৰাবাসী ৰাইজে যি মৰমৰ আশীৰ্বাদ দিলে সেই গোটেই মৰমৰ আশীৰ্বাদখিনি তেওঁলোকক প্ৰতিদান হিচাপে তেওঁলোকৰ যিখিনি সমস্যা আছে সমষ্টি সেইখিনি অহা দিনবিলাকক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত থাকিম বিশেষভাৱে যদি চৰ্চাত হয় এই নাজিৰা বিধানসভা সমষ্টি অত্যন্ত চৰ্চাত থকা এটা সমষ্টি আছিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক আপুনি পৰাভূত কৰি আহিছে গতিকে আশা আকাংক্ষা ৰাইজৰ যথেষ্টখিনি থাকিব যথেষ্টখিনি আছে যোৱা 15 বছৰত সমষ্টিটোৰ উন্নয়ন বহুতখিনি নহ'ল অহা দিনবিলাকত সমষ্টিটোৰ উন্নয়নৰ কাৰণে আমি যথেষ্টখিনি কাম কৰিবলগীয়া আছে আৰু নাজিৰা সমষ্টিত বসবাস কৰা প্ৰত্যেক জাতি আৰু জনগোষ্ঠী প্ৰত্যেক ধৰ্মাৱলম্বী লোকক লগত লৈ আমি আগবাঢ়ি যাব লাগিব আজিৰ দিনটো কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন ৰাতিপুৱা কেনেকুৱা ধৰণৰ আৰম্ভ হ'ল ভালেই গৈছে থেংক ইউ এয়া মুখত হাঁহি কাৰণ আজি এটা বিশেষ মুহূৰ্ত সাক্ষী হ'বলৈ আগবাঢ়িছে আমি আন এগৰাকী বিধায়ক এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এয়া ময়ূৰ বৰগোহাঁই আৰু এই মুহূৰ্তত আমি জুবেৰ আলম চৌধুৰীক প্ৰত্যক্ষ কৰিছোঁ আলকাপুৰ কাটলিচৰা বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ অহা প্ৰাৰ্থীগৰাকী আৰু তেখেতে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে আৰু তাৰ প্ৰাক্ষণত আমি কিছু তেখেতৰ এই মুহূৰ্তত ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ পৰা আমি এই মুহূৰ্তত ভাষ্য ল'ম সমান্তৰালভাৱে দেখুৱাইছোঁ যে ইতিমধ্যে আজিৰ দিনটোৰ কথাখিনি ইতিমধ্যে প্ৰতিগৰাকী বিভিন্ন ধৰণে আচলতে বিশ্লেষণ কৰিছে বিভিন্ন ধৰণে গ্ৰহণ কৰিছে কাৰণ অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন জীৱনৰ এই মুহূৰ্তখিনি বহুতৰ বাবে প্ৰথম বহুতৰ বাবে দ্বিতীয়বাৰ কোনোবাৰ কাৰণে আকৌ দেখিবলৈ পোৱা গৈছে ছবাৰৰ সুকীয়া আচলতে অভিজ্ঞতা সুকীয়া তেখেতসকলৰ অভিজ্ঞতা কাম কাজ লৈ তেখেতসকল সদনৰ ভিতৰত প্ৰৱেশ কৰিব গতিকে এয়া আমি এই মুহূৰ্তত দেখুৱাইছোঁ পৃথ্বীৰাজ ৰাভা এই মুহূৰ্তত দেখুৱাইছোঁ তেখেতে এই মুহূৰ্তত প্ৰৱেশ কৰিছে সেইদৰে দেখিবলৈ পোৱা গৈছে অসম বিধানসভাৰ বাহিৰভাগত এয়া শাসক বিৰোধী বিধায়কসকলৰ সদনৰ ভিতৰত প্ৰৱেশৰ কাৰণ আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমটো দিন যদিও এই প্ৰথমটো দিনত বিৰোধী দলপতিৰ নাথাকে বিৰোধী দলপতি অবিহনে হ'ব জুবেৰ আলম চৌধুৰী আমি হাস্যতা ল'বলৈ চেষ্টা কৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু মুহূৰ্ত যিটো মুহূৰ্তৰ কাৰণে হয়তো বহুদিন সপোন আছিলে আশা আছিলে বহুত বছৰৰ পৰা কষ্ট কৰি আজি ৰাইজৰ আশীৰ্বাদত আজি ইয়ালৈকে আহি পাইছোঁ বিৰাট এক্সাইটেড আৰু শিকিবলৈ বহুত আছে আজিৰ পৰা চাগে মোৰ স্কুল ষ্টাৰ্ট হ'ব ক'ব গ'লে কাৰণ মই একেবাৰে নন পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা অহা মোৰ ফেমিলি দূৰলৈকে কোনো পলিটিক্সত নাছিলে ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান হিচাপে শিকিবলৈ বহুত আছে আৰু চাওক কি হয় বিধায়ক ৰূপে প্ৰথমটো আজি দায়িত্ব বা প্ৰথম এখোজ বুলি ক'ব পাৰি ফাৰ্ষ্ট আজি অকণমান নাৰ্ভাছো হয় কাৰণ মোৰ কাৰণে একেবাৰে নতুন অৰ্গেনাইজেশ্যন পলিটিক্সৰ লগত জড়িত আছিলোঁ কিন্তু ইলেক্ট্ৰেল পলিটিক্সত কেতিয়াও নাছিলোঁ এইটো মোৰ ফাৰ্ষ্ট খোজ আৰু চাওক কি হয় কেনেকুৱা হয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে তিনিগৰাকী বিধায়কক পৰাভূত কৰি সদনৰ মজিয়ালৈ আহিব পৰা গৈছে সেয়াও এটা এক্সট্ৰা ক্ৰেডিট আছিলে এইটো মই মানে আলগাপুৰ কাটলিচৰা ৰাইজক মই আশীৰ্বাদ মানে আলগাপুৰ কাটলিচৰা ৰাইজৰ আশীৰ্বাদত আহিছোঁ আৰু ধন্যবাদ জনাব লাগিব আলগাপুৰ কাটলিচৰা ৰাইজক আৰু লগতে মোৰ দলক ধন্যবাদ জনাব লাগিব যে 35 ইয়াৰ্ছৰ এইজত তিনিজন চিটিং বিধায়কৰ বিৰুদ্ধে মোক ইলেকশ্যন টু ফাইট কৰাৰ যোনটো অপৰচুনিটি দিছে সেইটো কাৰণে মই সদায় থেংকফুল থাকিম ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমি যে সন্মুখত বিজয় মালাকাৰ আৰু পিছত যদি চাওঁ তেতিয়াহ'লে তেখেতৰ বৰাকৰ বিধায়ক আন এগৰাকী কেনেকুৱা ধৰণৰ যথেষ্টখিনি উৎসাহ আৰু পুনৰবাৰ বিধায়ক হয় দাদা বহুত বেছি আনন্দ বিশেষকৈ সমষ্টিৰ ৰাইজৰ ওচৰত নমস্কাৰ দিম এবং কৃতজ্ঞতা যাচিম সমষ্টিৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে MLA বনাই দিলে লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ কাৰণে টিকেট পাইছোঁ বহুত বেছি ব্যৱধানত জিকিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আপোনালোকে দেখিছে তৃতীয়বাৰৰ কাৰণে আসামত চৰকাৰ হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে আৰু আজি আমি চব নতুন কেইজন বিধায়ক জিকি আহিছোঁ শপত লৈছোঁ আজিৰ দিন এইটো আমাৰ কাৰণে আনন্দৰ ধন্যবাদ জনাইছোঁ আমি বলেন আপুনি লাইনত থাকিব আমি আন এটা বিষয়লৈ যাম
আৰু সেয়া হৈছে যে আজি বিৰোধী বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব 4 বজাত অনুষ্ঠিত হোৱাৰ খবৰ আহি পৰিছে বিধানসভাৰ বিৰোধী বিধায়িনী দলৰ কক্ষত অনুষ্ঠিত হ'ব বৈঠক আৰু আজি যেহেতু বিৰোধী বিধায়িনী দলৰ নেতা নিৰ্বাচিত হ'ব বৈঠকত AICC পৰ্যবেক্ষক উপস্থিত থাকিব লগতে হাই কমাণ্ডে সিদ্ধান্ত গ্ৰহণ কৰিব এই আলোচনাৰ অন্তত দলীয় নিয়ম অনুসৰি নিৰ্বাচিত হ'ব বিৰোধী দলপতি অসম বিধানসভাত এক নজিৰবিহীন ঘটনা বিৰোধী দলপতি অবিহনেই আৰম্ভ হ'ব ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন এই পৰ্যন্ত বিৰোধী দলপতি নিৰ্বাচন কৰাত কংগ্ৰেছ ব্যৰ্থ হৈছে সন্ধিয়াহে তেওঁলোকে নিৰ্বাচিত কৰিব গতিকে বিৰোধী দলপতি অবিহনে সদনত বহিব কংগ্ৰেছ আৰু সহযোগী দলৰ বিধায়ক কিন্তু কোন হ'ব বিৰোধী দলপতি তাক লৈ কি চৰ্চা চলি আছে এই সকলো সামৰি আমাক বলেন আপুনি আমাক জনাব বলেন আমি যাম বলেন ভট্টাচাৰ্যৰ ওচৰলৈ ইতিমধ্যে মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে তাৰ মতে আমাৰ বিধায়িনী দলৰ কি তাৰ মানে কেনেদৰে আমি আগবাঢ়ি যামগৈ কোনকেইটা বিষয় লৈ আমি আগবাঢ়ি যামগৈ গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব আৰু মই তেওঁলোকক অৱগত কৰাইছোঁ যে যিহেতু আমাৰ অধিৱেশন হ'বগৈ তো তেওঁলোকে যি সিদ্ধান্ত লয় সিদ্ধান্ত আমি মানি ল'ম আৰু সিদ্ধান্ত তেওঁলোকে সোনকালে ল'লে আমি আৰু ভালদৰে বিধানসভাত ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰিম CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি আমি মাতিছোঁ আৰু আমি সকলোৰে লগত লৈ কেনেদৰে ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰোঁ আৰু কেনেদৰে আমাৰ প্ৰস্তুতি থাকিব লাগে সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ সন্ধিয়া ভাগত চৰ্চা হ'ব আমাৰ বৈঠক কৰিবলগীয়া একো নাই আৰু আমাৰ AICC পৰ্যবেক্ষক নিযুক্তি দিছে তেখেত আহিব আজি আহে নে কালি আহে এতিয়ালৈকে আমাক দিয়া নাই প্ৰগ্ৰাম দিয়া নাই তেখেত অহাৰ পিছত আমাৰ বিধায়কসকলৰ মতামত লৈহে সিদ্ধান্ত গ্ৰহণ কৰিব আজি এতিয়া CLP বৈঠকত বহিব নেকি এতিয়া CLPটো নাই আমাৰ কিন্তু আমি মানুহখিনি মাতিছোঁ নতুন বিধায়কসকল আছে আমি আমাৰ পুৰণা যিটো CLP ৰুম তাতে মাতিছোঁ আমি ইয়াৰ পৰা একেলগে জাষ্ট বিধানসভালৈ যাম আজি মোৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ দিন যিহেতু আজি প্ৰথমবাৰৰ কাৰণে মই বিধানসভাত আহিছোঁ মই মোৰ মা মোৰ পত্নী মোৰ বাইদেউ আৰু আমাৰ দলৰ কিছু সদস্যৰ লগত আজি আহিছোঁ আৰু অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অসমৰ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ ভাল কাম কৰিব পাৰোঁ যাতে অসমৰ মই যাতে এনেকুৱা এটা কাম নকৰোঁ যিটো ৰাইজে বেয়া পায় এইটো আমাৰ দলৰ নেতৃত্ব আৰু ঈশ্বৰৰ ইচ্ছা দলৰ নেতৃত্বই যি সিদ্ধান্ত লয় সকলোৱে মানে আৰু এতিয়া আমি বলেনৰ ওচৰলৈ যাম বলেনে আমাক জনাব বলেন চৰ্চাত নাম আছে কেইবাটাও নাম আছে বিশেষকৈ দুটা নাম আছে বুলি ক'ব পাৰি যিয়ে নহওক কিয় এতিয়া সেইখিনি তেওঁলোকে বৈঠক আছে বৈঠকৰ অন্তত তেওঁলোকে ভাবিব বা বৈঠকৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু আজি প্ৰথমটো দিনত বিৰোধী দলপতি নাই সকলো সামৰি আপোনাৰ পৰা জানে চাওক যিখন দীৰ্ঘ সময় ধৰি ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আৰু সেই চৰকাৰত থকা কংগ্ৰেছে আজি বিৰোধীৰ আসনৰ মৰ্যাদা যি পূৰ্বৰ যদি আমি সংখ্যা চাবলৈ যাওঁ তেতিয়াহ'লে ছভাগৰ এক অংশ লাভ নকৰিলে অৰ্থাৎ 21খনৰ অধিক আসন লাভ নকৰিলে যদিওবা শেহতীয়াকৈ অসম বিধানসভাত সলনি হোৱা নিয়ম অনুসৰি বিৰোধী দলপতিৰ নিয়ম অনুসৰি 10 ভাগৰ এক অংশ আসন লাভ কৰিবলৈ সক্ষম হৈছে বিৰোধী কংগ্ৰেছে কিন্তু মূল কথাখিনি হৈছে যে দীৰ্ঘ সময় ধৰি শাসনত থকা এই দলটোৱে আজিৰ দিনটোত বিশেষভাৱে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমটো দিনত তেখেতসকলে বিৰোধী দলপতিৰ আসনত বহাবলৈ বা বিৰোধী দলপতি ঘোষণা কৰিবলৈ তেখেতসকলে এই মুহূৰ্তত সক্ষম নহ'ল এই মুহূৰ্তত তেখেতসকলে গোটেই বিষয়টো আলোচনাৰ পৰ্যায়তে ৰাখিছে অৰ্থাৎ দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যবেক্ষক আহিব আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত এখন হ'বলগীয়া বৈঠকে এই সিদ্ধান্ত নিৰ্ণয় কৰিব কেইটামান মুহূৰ্তৰ পূৰ্বে বিৰোধী দলপতিৰ বা CLPৰ যি কক্ষ সেই কক্ষত তেখেতসকলে এখন বৈঠকত মিলিত হৈছিল আৰু এই বৈঠকখন অনানুষ্ঠানিক বৈঠক য'ত আচলতে বিধানসভাৰ মজিয়াত প্ৰৱেশৰ প্ৰাকখনত তেখেতসকলে আটাইকেইগৰাকী বিধায়ক একগোট হৈছে অৰ্থাৎ 19
গৰাকী বিধায়ক একগোট হৈছে আৰু তাৰ পৰা তেখেতসকলে এই CLP কক্ষৰ পৰা পুৰণি বিধানসভা আৱাসৰ চৌহদৰ পৰা নতুন কক্ষলৈ তেখেতসকলে ৰাওনা হৈছে। কিন্তু মূল কথাখিনি হৈছে যে আজিৰ দিনটোত কিহৰ বাবে আচলতে কংগ্ৰেছে বিৰোধী দলপতি বাছনি কৰিব পৰা নগ'ল, এই কথাটো কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নৰ বিষয়। কাৰণ দুটা তিনিটা কাৰকৰ ফেক্টৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে বিৰোধী দলপতি বাছনিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত। আৰু তাৰ ভিতৰত অন্যতম যদি চোৱা হয়, তাৰ কথাখিনি হৈ পৰিছে যে 19 গৰাকী নিৰ্বাচিত বিধায়কৰ ভিতৰতে 18 গৰাকী সংখ্যালঘু বিধায়ক আৰু এগৰাকী হিন্দু বিধায়ক। গতিকে এই এতিয়া বিৰোধী দলপতিৰ আসনখন কাৰ হাতত দিব? বিৰোধী দলপতিৰ আসনখনত বহিব নেকি সংখ্যালঘু বিধায়ক, নে এগৰাকী জয়ী হৈ অহা হিন্দু বিধায়কক জয়প্ৰকাশ দাসকে এই বিৰোধী দলপতিৰ আসন এৰি দিয়া হ'ব? এই কথাখিনি তেখেতসকলৰ এই মূৰত চিন্তাৰ পৰ্যায়ত আৰু গোটেইখিনি বিষয় এই মুহূৰ্তত সাঙুৰি এটা সঠিক বলেন অকণমান আপুনি লাইনতে থাকিব। যুৱনেতাসকলে কেনেধৰণে আগন্তুক দিনত কাম কৰি যাব? আজি যিহেতু মই য'ৰ পৰা আহিছোঁ, মই নিজেতো জেনজি আনফৰ্চুনেটলি নহয়, মই মিলেনিয়েল হয়, কিন্তু জেনজিৰ পৰা বহুত ছাপৰ্ট পাইছোঁ আৰু জেনজিৰ বহুত আশা আকাংক্ষা আছে আৰু এইখিনি মে বি আমি বেছি কানেক্ট কৰিব পাৰিছোঁ। আৰু বাকী সিহঁতৰ বহুতখিনি কাম আছে আমি কৰিবলগীয়া। ডে 1 হিচাপে কৰিবলৈ বহুত আছে, চাওক কি হয়। আৰু কিছু সময় পিছত আমি পুনৰ সংযুক্ত হ'ম, কিন্তু এতিয়া সময় হৈছে সময় বাণিজ্যিক বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। কি ঘটিল আজিৰ দিনটো? ৰাজ্য তোলপাৰ লগোৱা ঘটনা, দেশৰ সকলো খবৰ, ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি, আপোনাৰ খবৰ, আপোনালোকৰ খবৰ, ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ, পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ, দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক, সঠিক সময়ত শুদ্ধ খবৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। মাছত স্বাস্থ্য, মাছত ধন, কৰিম অসম নদন বদন। ৰাজ্যৰ বিয়াগুম মীন বিভাগৰ খোদ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ দেৱালত এই ফাঁকি শ্লোগান জিলিকি আছে। দেৱালৰ সিপাৰে এয়া কামৰূপ মহানগৰৰ মীন উন্নয়ন তথা মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়। কিন্তু মৎস্যপালকৰ পেটত গোৰ মাৰি মীন বিভাগৰ শীৰ্ষ বিষয়াই চলাইছিল লুণ্ঠনৰ ৰাজত্ব। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা মীন বিভাগৰ এই কাৰ্যালয়টোৰ পৰাই ৰাজ্যত সংঘটিত হৈছিল বিয়াগম এই বিভাগীয় কেলেংকাৰী। আৰু এই বিভাগীয় কেলেংকাৰীক লৈয়ে মীন বিভাগৰ শীৰ্ষ বিষয়াই CIDত দাখিল কৰিছিল এজাহাৰ, আৰু তাৰ পিছতে তৎপৰ হৈছিল অসম আৰক্ষীৰ অপৰাধ অনুসন্ধানমূলক শাখা। অৱশেষত CIDৰ জালত পৰিল চৰকাৰী ধন লুটি পুটি খাই নদন বদন হোৱা মীন বিভাগৰ উপসংমণ্ডল বিষয়াসহ ভাতৃ। 2021 পৰা 2025 চলিছিল লুণ্ঠন। প্ৰতিমাহে 5 পৰা 10 লাখ টকা সৰকাই জালিয়াতি কৰিছিল চৰকাৰী ধনৰ পুঁজি। মুঠ 2 কোটি 60 লাখ টকাৰ কেলেংকাৰী কৰিছিল মীন বিষয়া সঞ্জয় তামুলীয়ে। 2021 চনৰ পৰাই আৰম্ভ হৈছিল বৃহৎ লুণ্ঠনৰ কাহিনী। 2025 বৰ্ষলৈকে অতি চতুৰালিৰে 5 পৰা 10 লাখ টকা বিভাগীয় ধন লুটি গৈছিল এইজন মীন বিষয়া সঞ্জয় তামুলীয়ে। মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত আবণ্টন হৈছিল ধনৰাশি। ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, এই শ্লোগানেৰেই বিতৰণৰ লক্ষ্য আছিল সেই ধন। পিছে যি ধন মৎস্যপালক, মাছৰ খাদ্য আৰু পুখুৰী নৱীকৰণৰ বাবে আহিছিল, সেই ধনৰ ওপৰতেই চকু পৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াৰ। নথি জালিয়াতি কৰি দৰিদ্ৰ লোকৰ অধিকাৰ কাঢ়িছিল সঞ্জয় তামুলীয়ে। খোদ নিজৰ পৰিয়ালৰ সদস্যৰ নামতে ট্ৰান্সফাৰ হৈছিল চৰকাৰী ধন। মাতৃ আৰু ভাতৃৰ বেংক একাউণ্টত ট্ৰান্সফাৰ হৈছিল কোটিৰ ঘৰত টকা।
जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे কোনটো আছে সকলোকে আদৰণি জনাইছোঁ। এতিয়া আইটেম নাম্বাৰ 1 অসম বিধানসভাৰ নৱনিৰ্বাচিত মাননীয় সদস্যসকলক বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োটা পদেই খালী থকা অৱস্থাত অধ্যক্ষৰ কাম কাজ পৰিচালনা কৰিবলৈ ভাৰতীয় সংবিধানৰ 180 ক্লজ 1 অনুচ্ছেদ 180 অনুচ্ছেদ ক্লজ 1 অধীনত অসম বিধানসভাৰ এগৰাকী সদস্য নিয়োগ সম্পৰ্কত আৰু ভাৰতীয় সংবিধানৰ 188 অনুচ্ছেদৰ অধীনত এগৰাকী ব্যক্তি যিগৰাকীয়ে ব্যক্তিৰ সন্মুখত সদস্যসকলে শপত বা প্ৰতিজ্ঞা গ্ৰহণ কৰিব উক্ত ব্যক্তিগৰাকী নিয়োগ সম্পৰ্কত অসম বিধানসভাৰ সচিবে ৰাজ্যপালৰ হুকুমটো ঘোষণা কৰিব। নৱগঠিত ষষ্ঠদশ অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা মাননীয় সকলো সদস্যালৈকে মই আন্তৰিক অভিনন্দন জনালোঁ। মই এতিয়া অসম বিধানসভাৰ সচিবক অসমৰ মহামান্য ৰাজ্যপালৰ হুকুমকেইটা পাঠ কৰি দিবলৈ অনুৰোধ জনালোঁ। অনুমতি অপেক্ষিছে। Number 1, whereas the office of the Speaker has become vacant on his resignation and the office of the Deputy Speaker is also vacant. And therefore, in exercise of the powers conferred by Clause 1 of the Article 180 of the Constitution of India, Shri Lakshman Prasad Acharya, Governor of Assam, hereby appoint Shri Chandramohan Patwari, member of the Assam Legislative Assembly, to perform the duties of the office of the Speaker till the commencement of the first meeting of the Assam Legislative Assembly on the 21st May 2026, and
until a speaker shall have been elected by the said assembly. Number 2, in pursuance of Article 188 of the Constitution of India, I, Shri Lakshman Prasad Acharya, Governor of Assam, hereby Shri Chandramohan Patwari, a member of the 16th Legislative Assembly, the person before the whom to member of the said assembly shall make and subscribe their oath and affirmation according to the form set out for the said purpose in the third schedule of the Constitution, and the Speaker is elected. After the election of the Speaker of the Assembly, the oath of affirmation shall be made and subscribed before the Speaker of the said Assembly, and he is absent before the Deputy Speaker, or when the Assembly is in session and both the Speaker and Deputy Speaker are absent before the person who may be presiding over the Assembly for time being. Thank you, sir. Item number 2, এতিয়া কাৰ্যসূচী নম্বৰ 2 মতে শপত গ্ৰহণ অনুষ্ঠান। অসম বিধানসভাৰ সচিবে প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় মন্ত্ৰী, মাননীয় প্ৰাক্তন অধ্যক্ষ, মাননীয় প্ৰাক্তন উপাধ্যক্ষ যদি আছে আৰু মাননীয় সদস্যসকলৰ নাম সমূহ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণৰ বাবে আহ্বান কৰিব। মই সচিব ডাঙৰীয়াক এই ক্ৰমণিকা মানি সদস্যসকলক আহ্বান কৰিবলৈ অনুৰোধ জনালোঁ। অনুমতি সাপেক্ষে এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ষষ্ঠদশ অসম বিধানসভাৰ সদস্য হিচাপে শপত বাক্য পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। আৰু মই লগতে এটা কথা কথা এটা সকলো মাননীয় সদস্যক অনুৰোধ কৰিব বিচাৰিছোঁ যে যোৱাকালি কেইবাজনো মাননীয় সদস্যই তেওঁলোকৰ নিজৰ নিজৰ ভাষাত, আমাৰতো ইংৰাজী, হিন্দী বা বড়ো ভাষাতো আমাৰ আছেই, তাৰ উপৰিও আমাৰ কাৰ্বি ভাষা বা কোচ ৰাজবংশী ভাষা বা ৰাভা ভাষাত শপত গ্ৰহণ কৰাৰ কাৰণে আমাক অনুৰোধ জনাইছিল। কিন্তু সংবিধানৰ 8 শিডিউল মতে যিকেইটা ভাষাত তাত সন্নিৱিষ্ট আছে সেইমতেহে আচলতে শপত গ্ৰহণৰ কথাটো আমি কালি লিখিতভাৱে কৈছিলোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠী সকলোৰে যাতে কাৰো মনত কোনো বেজাৰ নহয়, সকলো যাতে ভাল পায়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক জনাইছে যে যিয়ে যি ভাষাত নিজৰ নিজৰ ভাষাত শপত গ্ৰহণ কৰিব বিচাৰে তেখেতসকলে শপত গ্ৰহণ কৰিব পাৰিব, কিন্তু শপত গ্ৰহণৰ কপিটো আমাৰ ছেক্ৰেটেৰিয়েটত জমা দিব লাগিব। হয়তো ছেক্ৰেটেৰিয়েট নেক্সট কথা
নেক্সট মন্ত্ৰী বি ছাৰ। এতিয়া মাননীয় সদস্য শ্ৰী ৰামেশ্বৰ তেলী মহোদয়ক মই শপত বাক্য পাঠ কৰাৰ অনুৰোধ জনাম। মই ৰামেশ্বৰ তেলী অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। এতিয়া মই মাননীয় সদস্য শ্ৰী অতুল বৰা ডাঙৰীয়াক শপত বাক্য পাঠ কৰিবলৈ অনুৰোধ। মই শ্ৰী অতুল বৰাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। মই এতিয়া শ্ৰী মাননীয় সদস্য চৰণ বড়ো ডাঙৰীয়াক শপত বাক্য পাঠ কৰিবলৈ অনুৰোধ জনাম। आं मुस्रि चरण बर'आ आसाम आयेन आफादनि सोद्रोमा सायख'जानायाव इसोरनि मुङै समायखिरा लायोदि आयेन खान्थिजों सुजुनाय भारत संबिजितनि सायाव आंहा नंगुबै फोथायनाय आरो गनायनाय थागोन। आं भारतनि जारगोरा आरो खौसेथिखौ रैखा खालामगोन आरो आंनो मावनो होनाय बिबानफोरखौ सैथोजों मावफुंगोन। মই এতিয়া মাননীয় শ্ৰীমতী অজন্ত নেওগ ডাঙৰীয়ানীক শপত বাক্য পাঠ কৰিবলৈ অনুৰোধ জনাওঁ।
মই শ্ৰীমতী অজন্তা নেওগে অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম।